নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 30 তাৰিখ, ইংৰাজী জুলাই মাহৰ 15 তাৰিখ সোমবাৰ। ফাৰ্ষ্ট হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:44:47। সূৰ্যাস্ত হ'ব আবেলি 6:14:22। তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, আবেলি 4:57 যোৱাত দশমী তিথি। নক্ষত্ৰ হৈছে স্বাতী নক্ষত্ৰ, যোগ হৈছে সিদ্ধ যোগ, কৰণ হৈছে কৌলৱকৰণ। আজি শিশুৰ জন্ম হ'লে হ'ব তুলা ৰাশি আৰু বৈশ্যবৰ্ণ হ'ব, দেৱগণ হ'ব, মহিষৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অস্তুতৰী বুধৰ দশা, বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 10:11:31 যোৱাত দেৱাৰী গণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্য যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দুখ নাথাকে। আজি পূব দিশত কোনো শুভযাত্ৰা নাই। আবেলি 4:57 যোৱাত উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। আজি শুভ কৰ্ম যদি চোৱা যায়, বিবাহ আছে ৰাতি 8:08 পৰা ৰাতি 10:11 ভিতৰত কুম্ভ আৰু মীন লগ্নত বিবাহ আছে। আজি লাও খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি নতুন কাৰ্যপন্থা হাতত লোৱা যোগ দেখা যায়। যিকোনো নতুন কৰ্ম যদি আপুনি আজি আৰম্ভ কৰে, আজি বহুত সফল লাভ কৰিব। আৰু যদি চোৱা যায়, যিকোনো কৰ্ম কৰিলে আজি আপুনি বহুতখিনি সফল হোৱা যোগ দেখা যায়। ৰাইজৰ পৰা মান সন্মান, উত্তম স্ত্ৰী, যান বাহন, গৃহ সুখ লাভ ইত্যাদি আপোনাৰ বহুত শুভ যোগ চলি আছে। আজি আপোনাৰ কৰ্মস্থানত ৰবিৰ কাৰণে অতি শুভ দিন। পাৰিবাৰিক দিশত অতি শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি যদি ব্যৱসায় আৰম্ভ কৰে, ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়। আৰু যদি চোৱা যায়, কিছু ব্যাধি, শোক, সন্তাপ, শত্ৰু, নাশ ইত্যাদি আজি দেখা যায়। লগতে স্বাস্থ্যৰ কিছু যত্ন ল'ব। স্বাস্থ্যৰ কিছু অসুবিধা আছে। কৰ্মত কিছু সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। বিদ্যাত শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আনৰ প্ৰিয়পাত্ৰ হোৱা যোগ দেখা যায়। আজি লগ বন্ধুসকলে আপোনাক কিছু সহায় কৰিব, কিন্তু দৈহিক কিছু অশান্তি হ'ব পাৰে। কিছু ক্ষেত্ৰত বেমেজালি হোৱা যোগ আছে। কিছু অশান্তি, ক্লেশ, দৈহিক কষ্টৰ যোগো দেখা যায়। গতিকে স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে কিছু সাৱধানে থাকিব। খোৱা লোৱাত কিছু ধ্যান দিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি সাহসৰ পৰিচয় দিয়া যোগ দেখা যায়। কিছু পীড়া, কিছু সুখ হানি ইত্যাদিও কিছু শুভ ফল আছে। গতিকে স্বাস্থ্যৰ কিছু শুভ ফল লাভ কৰিব। কৰ্মত কিছু শুভ ফল লাভ কৰিব। বিদ্যাত অতি শুভ, প্ৰেমত আনন্দৰ যোগ। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আয় বৃদ্ধি হোৱা যোগ দেখা যায়। কিছু ভূ সম্পদ ইত্যাদি লাভৰ যোগ আছে। অৰ্থ উন্নতিৰ যোগ দেখা যায়। কিছু নিৰোগ দেখা যায়। গতিকে কিছু ক্ষেত্ৰত অতি শুভ, পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত মধ্যম ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কিছু সমস্যা সমাধান হোৱা যোগ দেখা যায়। কিন্তু কিছু প্ৰতাৰিত, অসুখী, ধনহানি, চকুৰ অসুখ ইত্যাদিও কিছু অশুভ ফলো লাভ কৰিব। গতিকে পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। স্বাস্থ্যত বহুত শুভ নহয়। কৰ্মত কিছু কষ্টৰ যোগ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আয় সম্পদ বৃদ্ধি হোৱা যোগ দেখা যায়। কিছু ভ্ৰমণত সৰু সুৰা কষ্ট হ'ব পাৰে। উত্তম বস্ত্ৰ লাভ হোৱা যোগ দেখা যায়। সুখ আদি লাভ হ'ব। ধন ভাৱত অতি শুভ। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। কৰ্মত সুনাম লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1।
এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি নতুন প্ৰেমত কিছু আনন্দ লাভ কৰিব, কিন্তু কিছু আত্মীয় স্বজনৰ পৰা বিৰোধ হ'ব। গৃহ কিছু অশান্তি হ'ব পাৰে, স্বাস্থ্যত কিছু অৱনতি হ'ব পাৰে, কৰ্মত কিছু শুভ ফল লাভ কৰিব, বিদ্যাত আনন্দ লাভ কৰিব। বন্ধুৰ পৰা কিছু কষ্ট পোৱা যোগো দেখা যায়। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ সুনাম হোৱা যোগ দেখা যায়। আজি বন্ধু সুখ লাভ কৰিব, সৌভাগ্য লাভ কৰিব, আনৰ পৰা সন্মান লাভ কৰিব, পদোন্নতি লাভ হোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যোগ, স্বাস্থ্যত অতি শুভ, কৰ্ম কিছু অশুভ ফলো লাভ কৰিব পাৰে। মাজে মাজে দিনটোত বহুত শুভ ফল লাভ নকৰিব পাৰে। শুভ ৰং হৈছে গোলাপী ৰং, শুভ অংক হৈছে 3। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ৰীড়াত কিছু আনন্দ লাভ কৰিব, মান সন্মান বৃদ্ধি হোৱা যোগ দেখা যায়। উত্তমা স্ত্ৰী লাভ কৰিব, যান বাহন যোগ আৰু গৃহযোগ আজি দেখা যায়। যিসকলে যান বাহন ল'ব ইচ্ছা কৰে আজিৰ দিনটোত ল'লে আজি শুভ ফল লাভ কৰিব, কৰ্মত সুনাম লাভ কৰিব, স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায়। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি ৰাজহুৱা সন্মান লাভ হোৱা যোগ দেখা যায়। কিছু কৰ্মপ্ৰাপ্তি হোৱা যোগ আছে, বিজয় কৰ্মৱৰ্তী যোগ দেখা যায়। সৰু সুৰা ৰোগ হ'ব পাৰে, ধন লাভৰ যোগো আছে, ভ্ৰমণত কিছু কষ্ট পোৱা যোগ আছে, বিদ্যাত অতি শুভ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত কিছু আনন্দ লাভ কৰিব। শুভ ৰং হৈছে নীলা ৰং, শুভ অংক হৈছে 4। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি অভাৱত কিছু ধন ক্ষয় হোৱা যোগ দেখা যায়, গতিকে টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগো আছে। সৰু সুৰা ৰোগ হ'ব পাৰে, বিশ্বাস হানি হ'ব পাৰে, কিন্তু সৎবন্ধু লাভ কৰিব। উদৰ পীড়া মানে পেটৰ অসুখ হ'ব পাৰে, ৰাজভয় ৰোগ, শত্ৰু ভয় হ'ব পাৰে, কিছু সাৱধানে থাকিব। আজি শত্ৰু বৃদ্ধি হোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, স্বাস্থ্যত কিছু শুভ ফল লাভ কৰিব, কৰ্মত কিছু যদিও আগবেলা অশুভ আছে পিছবেলা অতি শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ অংক হৈছে 9। যিসকল জাতক জাতিকাই আশাৰ কুষ্টি দেখুৱাব বিচাৰে, সৌৰণি দেখুৱাব বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।